নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট ছেমিষ্টাৰৰ এছামিছৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ছেকেণ্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্য পাৰ্ট 2 লোকগীত কানাই পাৰ কৰাহে শীৰ্ষক পাঠটোৰ সকলো প্ৰশ্নোত্তৰ আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এই ছেকেণ্ড চেপ্টাৰৰ সকলো পাঠৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰো অতি সমূহ প্ৰশ্নোত্তৰ কোৱেশ্চন নম্বৰ 1 সাধাৰণতে কামৰূপী লোকগীত কি বাদ্যসংগত কৰি গোৱা হয় উত্তৰ কামৰূপত একতাৰা মঞ্জিৰা দতৰা খঞ্জৰী খুৰী বাঁহী তাল ঢোলক আদি সংগত কৰি এজন বা একাধিক গায়কে গায় কোৱেশ্চন নম্বৰ 2 সাধাৰণতে কামৰূপী লোকগীতত কি চৰিত্ৰৰ প্ৰাধান্য দেখা যায় উত্তৰ শিৱ পাৰ্বতী কৃষ্ণ যশোদা আদি চৰিত্ৰৰ প্ৰাধান্য এই গীতবোৰত দেখা যায় কোৱেশ্চন নম্বৰ 3 কানাই পাৰ কৰাহে শীৰ্ষক গীতটিৰ বিষয়বস্তু কি উত্তৰ কানাই পাৰ কৰাহে শীৰ্ষক কামৰূপী লোকগীতটিৰ বিষয়বস্তু হল দুগ্ধ বিক্ৰী কৰিবলৈ বুলি মথুৰালৈ যাব বিচৰা ৰাধাৰ লগত যমুনা নৈ পাৰ কৰাই দিয়াৰ নামত নাৱৰীয়া ৰূপী কৃষ্ণই কৰা সুপতি সমূহ প্ৰশ্নোত্তৰ কোৱেশ্চন নম্বৰ 1 কামৰূপী লোকগীতসমূহ প্ৰধানকৈ কোন অঞ্চলত প্ৰচলিত হৈ আহিছে উত্তৰ কামৰূপী লোকগীতসমূহ প্ৰধানকৈ অবিভক্ত কামৰূপ জিলাত অৰ্থাৎ বৰ্তমানৰ কামৰূপ মহানগৰ নলবাৰী বৰপেটা আৰু বাক্সা জিলাত প্ৰচলন হৈ আহিছে তদুপৰি কামৰূপ জিলাৰ দাঁতিকাষৰীয়া দৰং মৰিগাঁও আদি জিলাৰো কিছু অঞ্চলত এই গীতসমূহৰ প্ৰচলন দেখিবলৈ পোৱা যায় অৱশ্যে আজিকালি অসমৰ সকলো ঠাইতে বিভিন্ন মাধ্যম আৰু সাংস্কৃতিক অনুষ্ঠানত অন্যান্য গীত মাতৰ দৰেই কামৰূপী লোকগীতসমূহৰো প্ৰচলন দেখিবলৈ পোৱা যায় এই গীতবোৰৰ আকৰ্ষণ ইয়াৰ সাংগীতিক আৰু কাব্যিক গুণত ভক্তিৰ গভীৰতাৰ বাবে নহয় শিৱ পাৰ্বতী কৃষ্ণ যশোদা আদি চৰিত্ৰৰ প্ৰাধান্য এই গীতবোৰত দেখা যায় কোৱেশ্চন নম্বৰ 2 কামৰূপী লোকগীতৰ লগত সংগত কৰা বাদ্যযন্ত্ৰসমূহৰ নাম কি উত্তৰ কামৰূপী লোকগীতসমূহ মূলতঃ লোকায়ত সমাজত পৰম্পৰাগতভাৱে চলি আহিছে সেয়েহে ইয়াৰ লগত প্ৰধানকৈ পৰম্পৰাগত বাদ্যযন্ত্ৰহে ব্যৱহাৰ কৰা দেখা যায় দতৰা একতাৰা খুৰী বাঁহী তাল ঢোলক আদি বাদ্য কামৰূপী লোকগীতৰ লগত ব্যৱহাৰ কৰা হয় কোৱেশ্চন নম্বৰ 3 কানাই পাৰ কৰাহে শীৰ্ষক লোকগীতটিৰ মূলভাৱ লিখা উত্তৰ কানাই পাৰ কৰাহে শীৰ্ষক কামৰূপী লোকগীতটি জনসমাজত অতীতৰ পৰা পৰম্পৰাগতভাৱে চলি অহা এটি অতি জনপ্ৰিয় গীতটিৰ বিষয়বস্তু হল দুগ্ধ বিক্ৰী কৰিবলৈ বুলি মথুৰালৈ যাব বিচৰা ৰাধাৰ লগত যমুনা নৈ পাৰ কৰাই দিয়াৰ নামত নাৱৰীয়া ৰূপী কৃষ্ণই কৰা সুপতি ৰাধাই মথুৰাৰ ঘাটলৈ গাখীৰ বিক্ৰী কৰিব যাবলৈ যমুনা নৈখন পাৰ কৰি দিবলৈ নাৱৰীয়া ৰূপী কনাইক খাটনি ধৰিছে কাৰণ ইতিমধ্যে বেলি পৰি আহিছে বেছি পলম কৰিলে পাত্ৰৰ গাখীৰ বেয়া হৈ বজাৰ মন্দ হ'ব কিন্তু বেছি ভৰ উঠালে সৰু নাওখন তুলবুল কৰে আৰু নাৱৰ বঠাপাতো বৰ ভাৰী হোৱা কাৰণে ৰাধাক পাৰ কৰা অসুবিধা বুলি কানাই জনাই দিলে কাঠ বা ভৰা ঠাইত থাকিও কি অসুবিধাত কানাই ভঙা নাও চলাই আছে বুলি ৰাধাই প্ৰশ্ন কৰাত নাৱৰীয়া কানাই উত্তৰ দি কৈছে যে নাওখন ভঙা চিঙা নহয় গমাৰি গছৰ হাৰেৰে নাওখন ভাগিছে য'ত হাতী ঘোঁৰা অনায়াসে পাৰ কৰিব পাৰে তেনে কথা শুনি ৰাধাই কাকুতি কৰিলে যে কিয় তুমি চল কৰি সময় নষ্ট কৰিছা মোক সোনকালে মথুৰাৰ ঘাটলৈ পাৰ কৰি দিয়া এবাৰ কানাই পুনৰ দুষ্টালি কৰি কৈছে যে আনক নৈ পাৰ কৰিলে এক
অনাকৈ ভাড়া লয় যদিও ৰাধাক যদি পাৰ কৰিব লাগে তেনেহ'লে বিনিময়ত ৰাধাই কাণৰ সোণ দিব লাগিব। এনেকৈ গীতটিৰ মাজেৰে নাৱৰীয়া ৰূপী কানাই আৰু দুগ্ধ বেপাৰ কৰা ৰাধাৰ মাজত চলা কথা বতৰাৰ জৰিয়তে লৌকিক কৃষ্ণ আৰু প্ৰেয়সী ৰাধাৰ মাজত চলা নিৰ্মল ধেমালিৰ ছবিখন তুলি ধৰা হৈছে। ৰাধা কৃষ্ণৰ এনে লৌকিক ৰূপ আৰু চুপতিৰ বৰ্ণনাই লোকসমাজক নিৰ্মল আনন্দ প্ৰদান কৰে আৰু ইয়াতেই লোকগীতটিৰ সাৰ্থকতা। কুৱেশ্যন নম্বৰ 4 তলৰ গীত ফাঁকিৰ অন্তৰ্নিহিত ভাৱ মুকলি কৰা। কাঠৰে দেশতে থাকা কাঠৰ কিবা দুখ, ভাঙা নৌকাত পাৰ কৰি কিবা পোৱা সুখ। উত্তৰ উদ্ধৃত গীত ফাঁকি কানাই পাৰ কৰাহে শীৰ্ষক লোকগীতিৰ পৰা তুলি দিয়া হৈছে। এইটো কামৰূপী লোকগীতৰ এটা অংশ। জনসমাজত মুখ বাগৰি চলি অহা লোকগীতসমূহৰ ৰচয়িতাৰ নাম উল্লেখ নাথাকে। ই চহা জীৱনৰ সম্পদ। উদ্ধৃত গীত ফাঁকিৰ যোগেদি অসমীয়া লোকসমাজত প্ৰচলিত কৃষ্ণ আৰু প্ৰেয়সী ৰাধাৰ মাজত চলা চুপতি বা ধেমালিৰ ছবিখন প্ৰকাশিত হৈছে। গীতটিত বৰ্ণনা কৰা অনুসৰি ৰাধাই দুগ্ধ বিক্ৰী কৰিবলৈ বুলি মথুৰাৰ ঘাটলৈ যাব বিচাৰি যমুনা নৈখন পাৰ কৰি দিবলৈ নাৱৰীয়া ৰূপী কানাইক অনুৰোধ কৰিছে। কিন্তু কানাই কৈছে যে তেওঁৰ ভঙা নাওখন সৰু আৰু অলপ ভৰ উঠিলেই তুলুবুলু কৰে। আনকি নাৱৰ বঠা পাতো ভাৰী হোৱা কাৰণে ভালকৈ বাব নোৱাৰি। গতিকে ৰাধাক গাখীৰৰ পাত্ৰ সহিতে পাৰ কৰিব নোৱাৰে। তাকে শুনি ৰাধাই নিজৰ মনোভাৱ প্ৰকাশ কৰি কৈছে যে ইমানকৈ গছ গছনিৰ ভৰি থকা ঠাইত বাস কৰা স্বত্তেও কানাই কিয় নাওখন ভালকৈ সাজি নলয়। ভঙা নাৱত যাত্ৰী পাৰ কৰি কিনো সুখ পায়। দৰাচলতে অসমীয়া লোকসমাজত প্ৰচলিত কৃষ্ণ আৰু ৰাধা চৰিত্ৰৰ লৌকিক ৰূপত কৰা এক নিভাঁজ সৰল ধেমালিকে গীতফাঁকিৰ যোগেদি প্ৰকাশ কৰা হৈছে। ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1 কামৰূপী লোকগীত বুলিলে কি বুজা? কামৰূপী লোকগীতৰ বিষয়ে এটি পৰিচয়মূলক আলোচনা প্ৰস্তুত কৰা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 2 অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ লোকগীতৰ আধাৰত কামৰূপী লোকগীতৰ বিষয়ে বিশ্লেষণ কৰা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা।
কুৱেশ্যন নাম্বাৰ 3 লোকোত্তৰ ভক্তিতকৈ লৌকিক মনতুষ্টিক কামৰূপী লোকগীতসমূহ অধিক গুৰুত্ব দিয়া হৈছে এই কথাখিনিৰ যুক্তিযুক্ততা বিচাৰ কৰা অথবা বিভিন্ন দৈৱ চৰিত্ৰসমূহৰ কামৰূপী লোকগীতত প্ৰকাশিত ৰূপৰ বিষয়ে চমুকৈ আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ বন্ধু বান্ধৱীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি ইয়াৰ পিছৰ পাঠৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ পাঠৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু তোমাৰ বন্ধুবৰ্গৰ অথবা তোমালোকৰ হোৱাটছআপ গ্ৰুপত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ